তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু বেহাৰবাৰীত প্ৰথম জইন কৰাৰ পৰাই তেওঁক পাইছিলোঁ। বয়সত যথেষ্ট ডাঙৰ যদিও একদম লগৰ নিচিনাকৈ আমি থাকোঁ আৰু ছেটত চবতকৈ সোনকালে পোৱা মানুহজনে বসুদা আছিলে। আমাৰ সদায় কল টাইম আমাক যিমান টাইমত দিয়ে আমি সদায় দেৰিকৈ পাওঁ, সদায় বসুদাই ফোন কৰে টাইমত আৰু আজি একো নাই চবৰে হয় আৰু কি কৰিম এতিয়া ভগৱানে পৰিয়ালটোক শক্তি দিয়ক সেয়াই। এতিয়া যাওঁ তেওঁৰ লগতে কিবা কাইলৈতো বাক্সালৈ নিব, আজি এতিয়া তেওঁ ইয়াৰ গড়চুকৰ ঘৰটোত নিব, আমি গড়চুকলৈ যাওঁ বাক্সালৈ কাইলৈ যাওঁ। একদম মই কৈছোঁ নহয় আমি মানে এনেকৈ ডাঙৰ মানে আমাতকৈ বয়সত ডাঙৰ বুলি আমি একো কিবা কথা মানে এইটো বসুদাৰ ওচৰত নকওঁ এনেকৈ নাই, যি মন যায় আমি তাকে ক'ব পাৰোঁ আৰু তেওঁ যি মন যায় তেনেকৈয়ে আমাৰ লগত কথা পাতে। মানে তেওঁৰ হাঁহি ধেমালিয়েই হওক বা পৰিয়ালৰ কিবা যদি প্ৰব্লেমো থাকে তেনেহ'লে আমাৰ লগত ধুনীয়াকৈ শ্বেয়াৰ কৰে। ধেমালিতে মানে তেওঁ লিভাৰ চিৰ'চিছ আগৰ পৰাই মানে হৈয়ে আছে, তেওঁ ট্ৰিটমেণ্টো কৰি আছিলে, মাজতে হায়দৰাবাদতো দেখালে আৰু মুম্বাইত গৈও তেওঁ গানৰ আজি 2-3 বছৰ আগলৈকে তেওঁ তেতিয়াও গান শিকিবলৈকে মুম্বাইত থাকি লৈছিলেগৈ। তো তেওঁ ভবা নাছিলে ইমান পটককৈ তেওঁ ইমান বেছি অসুস্থ হৈ মানে নিজৰ বাৰু মৃত্যুৰ কথা কোনেও গম নাপায়, তথাপিও ইমান বয়সলৈকে তেওঁ শিকিয়ে আছে আৰু এইটো এটা মানে কি ক'ম আমাৰ জগতখনৰ কাৰণে এটা অপূৰণীয় ক্ষতি।